হাহাকারময় পরিস্থিতির সৃষ্টি হয়েছিল আমতলাত। এইখন হয়েছে লঙ্কার দক্ষিণ আমতলা। তাতে হাহাকারময় পৰিস্থিতিৰ সৃষ্টি হৈছিল। এই কণমানিগৰাকীৰ যেতিয়া উশাহ বন্ধ হৈ গৈছিলে, ডিফু ICUৰ পৰা ঘৰত লৈ অহাৰ সময়ত টকা পইচা নাই, যাৰ বাবে ডিফু ICUৰ পৰা ঘৰত লৈ আহিবলগীয়া এই কণমানিগৰাকীৰ বিচনাতে শুৱাই থৈ ৰাখিছে। এই মুহূৰ্তত ICUত থাকিব লাগে। তহিদা শবনম নাম, ইমান সুন্দৰ নাম পিতৃয়ে দিছে, তহিদা শবনম। তহিদা শবনমক ICUৰ বাবে আপোনালোকে 50 টকা দিয়ক আৰু এটা শ্বেয়াৰ কৰক। এই কণমানিগৰাকীক ICUত থব লাগে, ICUত পঠাব লাগে, কিন্তু টকা নাই। ঠেলা চলোৱা পিতৃয়ে, যাৰ বাবে ICUত থকা শবনম এতিয়া শুই আছে, ঘৰৰ বাৰান্দাত শুই আছে। শবনমৰ ভিডিঅ'টো যদি ভাইৰেল নহয় তেতিয়াহ'লে ICUত যোৱা অসম্ভৱ। চটপটাই ঘৰতে মৰিব, কাৰণ শবনমৰ আৰু কোনো ৰাস্তা নাই। তেওঁলোকৰ দুটামান গৰু আছিলে আৰু এটামান ছাগলী আছিলে, বিক্ৰী কৰি তেওঁলোকে ডিফুলৈকে লৈ গৈছিলে। বৰ্তমান এই ভিডিঅ'ৰ ওপৰত সম্পূৰ্ণ ভৰসা। ৰেহানদাই মোক ফোন কৰি কৈছে যে ভিডিঅ'ৰ বাহিৰে আৰু কোনো উপায় নাই। গতিকে এই কণমানি পকিলাখেদা বয়সৰ শবনমৰ বাবে এটা মৰম কৰি আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। শবনমৰ মা এইগৰাকী, ঠিক আছে, এইগৰাকী শবনমৰ মা মনিৰ উদ্দিন। তোমাৰ নিজৰে নে একাউণ্ট? নিজৰ ন? মনিৰ উদ্দিন বুলি পাব। তোমাৰ আপোন ভণ্টি নে? কি হৈছিলে মানে? সেইটো বেমাৰতে কেঞ্চাৰ বেমাৰ হৈছে। আজি যেতিয়া ICUৰ পৰা লৈ অহাৰ সময়ত উশাহ নিশাহ বন্ধ হৈ গ'ল। এতিয়া গৰু ছাগলী আৰু আছে নে? নাই, আৰু নাই। চব কেইটা বিক্ৰী কৰিছা? দুটা। আৰু নাই ন? আৰু নাই। মনিৰ উদ্দিন তেওঁৰ নিজৰে বন্তি হয়। আৰু ৰেহানদা, মানে আপুনি মানে যেতিয়া মোক ফোন কৰি ভিডিঅ'টো পঠিয়াইছিলে ন, এতিয়া মোৰ মানে ক'বলৈ গ'লে গাৰ নোম থিয় হৈ গৈছে। ফটাফট আহিছো মানে কি, মই ভাবিছো এই বস্তুটো চিৰিয়াছলি ছোৱালীজনী পৰি আছে বিচনাত, একমাত্ৰ উপায় আমি ভাবিছো যে ৰফিক হুজাই যে এই ভিডিঅ'টো বনাই দিয়ে। নিশ্চয় মানুহে বহুত সহায় কৰে তোমাৰ ভিডিঅ' চাই, আৰু বহুত টকা পইচা প্ৰয়োজন। তাৰ কাৰণে আমি আপোনাক চিন্তা কৰিছো, আপোনাক ফোন দিছো। আপুনি আমাক ফোনৰ মান সন্মান ৰাখি আহি আজি ভিডিঅ' বনাই দি আছে। উপায় এতিয়া তেওঁলোকৰ ভিডিঅ'ৰ বাহিৰে আৰু উপায় নাই। এই হৃদয় বিদাৰক পৰিৱেশটো হৈছে হোজাই ডিষ্ট্ৰিক্ট লংকা দক্ষিণ আমতলা। আৰু লংকা দক্ষিণ আমতলাৰ এই বৰ্তমান চিটুৱেশ্যন বেয়া লগা চিটুৱেশ্যন, যাৰ বাবে এওঁলোকৰ সন্মুখত স্কেনাৰ দিছো। চাওক, চব ৰাইজে আছে ইয়াতে। আৰু তেওঁ নিজৰ দাদাৰ স্কেনাৰ দিছো, একেবাৰে আপোন নিজৰ মাৰ পেটৰ দাদাৰ স্কেনাৰ দিয়া হৈছে। আপোনালোকে যিমান টকা দিয়ে একেবাৰে তেওঁলোকৰ ডাইৰেক্ট একাউণ্টত সোমাব আৰু তেওঁলোকে পাব।